আমাৰ অসমত আপোনালোকে জানে যে তিনিটা পাৱাৰ ডিপাৰ্টমেণ্টৰ কৰ্পোৰেশ্যন আছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন আৰু আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল এই গুটেইখিনি কৰ্মচাৰীক এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয় কৰ্পোৰেশ্যনৰ কৰ্মচাৰী লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেন্টৰ যেটো স্কিম লোকসেৱা আৰোগ্য যোজনা ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই কৰ্মচাৰী সকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিল এতিয়া তিনিটা পাৱাৰ কৰ্পোৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যেটো আমাৰ CBSE স্কুল চলাই হিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলো আপোনালোক আছিল তেওঁলোকৰ এটা দাবী আছিল আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছো যে চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা লব পাৰিব